দানা উঠাই সি এনেকৈ যায়। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেলছ ডান উইথ মিষ্টাৰ ৱাইল্ড। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আমাৰ সকলোৰে পৰিচিত এডাল সাপ, গাঁৱে ভূঞে সকলোতে দেখি থকা এডাল অবিষাক্ত সাপৰ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো ভালদৰে চাব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। প্ৰিয় দৰ্শক, আজি গধূলি বজাৰলৈ বুলি ওলাওঁতে ৰাস্তা পাৰ হৈ থকা অৱস্থাত মই এই সাপটো প্ৰত্যক্ষ কৰিলোঁ আৰু লগে লগে মই বাইকখন ৰখাই সাপটোৰ ওচৰলৈ গ'লোঁ। গৈ দেখিলোঁ যে এইডাল এডাল ৰেইনব' মুড স্নেক, অৰ্থাৎ ইয়াৰ বৈজ্ঞানিক নাম হৈছে ফেৰিডিয়াছ মুড স্নেক। এই সম্পূৰ্ণৰূপে অবিষাক্ত আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭৪ চেণ্টিমিটাৰলৈকে হয়, অৰ্থাৎ ৩০ ইঞ্চলৈকে ইয়াৰ দৈৰ্ঘ্য হয়। এই সচৰাচৰ পানীত বেছিকৈ বসবাস কৰা দেখিবলৈ পোৱা যায়। খুব কম পৰিমাণেহে এই বামত বাস কৰা দেখিবলৈ পোৱা যায়। নলা নৰ্দমা হওক বা খাল বিলত যি আমাৰ কচু বা মেটেকা থাকে, বিশেষকৈ মেটেকা বা কচুত ইয়াক প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ প্ৰধান খাদ্যৰ ভিতৰত হৈছে মাছ, ভেকুলী অথবা পানীত থকা সৰু সৰু পোক পৰুৱা ইয়াৰ প্ৰধান খাদ্য। সচৰাচৰ কামৰূপৰ প্ৰায় জেগাত ইয়াক মিনি সাপ বুলি জনা যায়। ই এক নিৰাপদ প্ৰজাতিৰ সাপ। ই সম্পূৰ্ণৰূপে অবিষাক্ত আৰু হাৰ্মলেছ। সাধাৰণতে এই সাপবোৰ আক্ৰমণাত্মক সাপ হিচাপে গণ্য কৰা নহয়, কিয়নো এই সাপবোৰে মানুহক কামোৰা খুব কম ৰেকৰ্ড আছে, সেয়েহে ইয়াক হাৰ্মলেছ বুলি কোৱা হয়। বৰ্তমান এতিয়া বাৰিষাৰ বতৰ আৰু এই বাৰিষাৰ বতৰত এই সাপ প্ৰচুৰ পৰিমাণে দেখিবলৈ পোৱা যায়। সেয়েহে আপোনালোকে কেতিয়াবা দেখিলে ইয়াক মাৰিবলৈ চেষ্টা নকৰিব, বা বিশেষকৈ আজিকালি ফচি জালত লাগি থকা দেখিবলৈ পোৱা যাব। এই সাপবিধ এনেকৈ ফচি জালত লাগিয়ে বহুত মৃত্যুৰ মুখত পৰা দেখিবলৈ পোৱা গৈছে। সেয়েহে আপোনালোকে সাপ দেখিলে মাৰিবলৈ চেষ্টা নকৰিব, অন্যথা ইয়াক বচাবলৈহে চেষ্টা কৰক। আজিলৈ ইমানেই প্ৰিয় দৰ্শক, আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম বুলি আশা কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ আঁকোৱালি ল'ব, মৰম দিব।